নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য নিউ ছেটেলাইট আৰ্কিটিকা M has been launched by which country to monitor the climate and environment of the Arctic region? আৰ্কিটিক অঞ্চলৰ জলবায়ু আৰু পৰিৱেশ নিৰীক্ষণ কৰিবলৈ কোনখন দেশৰ দ্বাৰা আৰ্কিটিকা M নামৰ উপগ্ৰহ প্ৰক্ষেপণ কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাছিয়া। ৰাছিয়াৰ স্পেচ এজেঞ্চিটো হৈছে ৰছকসমছ। ভাৰতৰ যিদৰে ইছৰো আৰু আমেৰিকাৰ নাছা, ঠিক তেনেদৰে ৰাছিয়াৰ স্পেচ এজেঞ্চিৰ নাম হৈছে ৰছকসমছ। নেক্সট কুৱেশ্যনলৈ যাওঁ। The Amazonia 1 satellite has launched by the ISRO. The Amazonia 1 satellite belongs to which country? Amazonia 1 নামৰ উপগ্ৰহটো শেহতীয়াকৈ ইছৰোৰ দ্বাৰা প্ৰক্ষেপণ কৰা হৈছে আৰু এই উপগ্ৰহটো কোনখন দেশৰ অন্তৰ্ভুক্ত? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰাজিল। The PSLV C-51 was used to launch Brazil's Amazonia 1 Earth observation satellite and 18 other into the orbit. আৰু ব্ৰাজিলৰ এমাজনিয়া 1 ছেটেলাইটটো PSLV C-51ৰ দ্বাৰা প্ৰক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ উইল পাৰ্টিচিপেট ৱাৰ এক্সাৰচাইজ অফ UAE ফৰ দ্য ফাৰ্ষ্ট টাইম। হোৱাট ইজ দ্য নেম অফ দ্য এক্সাৰচাইজ? ভাৰতীয় বায়ু সেনাই পোনপ্ৰথমবাৰৰ বাবে UAEৰ যুদ্ধ অনুশীলনত অংশগ্ৰহণ কৰিব। আৰু এই অনুশীলনৰ নাম কি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিজাৰ্ট ফ্লেগ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ষ্টেট হেজ বিন ৰেংক ফাৰ্ষ্ট ইন দ্য গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট লিষ্ট? কোনখন ৰাজ্যই SGDPৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। Lok Sabha and Rajya Sabha TV have been merged into one channel, which will now be known as লোকসভা আৰু ৰাজ্যসভাৰ টিভি এটা চেনেলত একত্ৰিত কৰা হৈছে আৰু এতিয়া এই চেনেলটো কি বুলি জনা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সংসদ টিভি। আৰু সংসদ টিভিৰ বৰ্তমানৰ CEO হৈছে ৰিটায়াৰ্ড IAS অফিচাৰ ৰবি কাপুৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2021? বিশ্ব বন্যপ্ৰাণী দিৱস 2021ৰ বিষয় কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফৰেষ্ট এণ্ড লাইভলিহুডছ ছাষ্টেইনিং পিপুল এণ্ড প্লেনেট। ৱৰ্ল্ড ৱাইল্ড লাইফ ডে বিষয়ে আমি কেইটামান কথা জানি লওঁ। ৱৰ্ল্ড ৱাইল্ড লাইফ ডে ইজ চেলিব্ৰেটেড অন 3rd মাৰ্চ। প্ৰতি বছৰে বিশ্ব বন্যপ্ৰাণী দিৱস 3 মাৰ্চত উদযাপন কৰা হয়। It is observed as United Nations World Wildlife Day to raise awareness and celebrate the world's wild animal and plants. Next question to যাওঁ। Recently, International Yoga Festival was inaugurated in which state? শেহতীয়াকৈ কোনখন ৰাজ্যত আন্তৰ্জাতিক যোগ উৎসৱ উদ্বোধন কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উত্তৰাখণ্ডৰ ঋষিকেশ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ইণ্ডিয়ান বক্সাৰ হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰপাৰ্চন অফ AIBS চেম্পিয়ন এণ্ড ভেটাৰেন কমিটি? কোন ভাৰতীয় বক্সাৰক AIBৰ চেম্পিয়ন আৰু প্ৰবীণ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেৰী কম। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which state's governor has approved a bill to reserve 75% of private sector job for locals? কোনখন ৰাজ্যপালে স্থানীয় লোকসকলৰ বাবে ব্যক্তিগত খণ্ডৰ 75% চাকৰি সংৰক্ষণ কৰিবলৈ এখন বিল অনুমোদন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাৰিয়ানা। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ৱৰ্ল্ড বেংক হেজ চাইন এ লোন প্ৰজেক্ট ফৰ কোৱালিটি এডুকেশ্যন ইন হুইচ ইণ্ডিয়ান ষ্টেট? বিশ্ব বেংকে
কোন ভাৰতীয় ৰাজ্যৰ গুণগত শিক্ষাৰ বাবে এটা ঋণ প্ৰকল্প স্বাক্ষৰ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাগালেণ্ড নেক্সট কোৱেশ্চনটোলৈ যাওঁ হুইচ চিটি হেজ ইমাৰ্জ এজ দ্য টপ চিটি ইন দ্য ইজ অফ লিভিং ইণ্ডেক্স 2020 ইন দ্য মিলিয়ন প্লাছ কেটেগৰী কোনখন চহৰে মিলিয়ন প্লাছ শ্ৰেণীত ইজ অফ লিভিং সূচক 2020ৰ শীৰ্ষস্থান লাভ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বেংগালুৰু আৰু লেছ দেন মিলিয়ন কেটেগৰীত কোনখন চহৰে শীৰ্ষস্থান লাভ কৰিছে আৰু এইখন চহৰ হৈছে চিমলা নেক্সট কুৱেশ্যনলৈ যাওঁ হু হেজ বিকাম দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ টু হেভ 1 মিলিয়ন 100 মিলিয়ন ফলোৱাৰ্ছ অন ইনষ্টাগ্ৰামত 100 নিযুত অনুসৰণকাৰী থকা বিশ্বৰ প্ৰথম ক্ৰিকেটাৰজন হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বিৰাট কোহলি নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ইউনিভাৰ্চিটি হেজ টপ দ্য QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2021 কোনখন বিশ্ববিদ্যালয় QS বিশ্ববিদ্যালয় ৰেংকিং 2021ত শীৰ্ষস্থান লাভ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব মাছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি আৰু চমুকৈ MIT বুলিও জনা যায় আৰু এইখন ইনষ্টিটিউট কোনখন কাণ্ট্ৰিত আছে সেইখন হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইণ্ডিয়া চাইন দ্য ইমপ্লিমেণ্টেশ্যন ফৰ দ্য ছাপ্লাই অফ ডিফেন্স মেটেৰিয়েল এণ্ড ইকুইপমেণ্ট ইনক্লুডিং ব্ৰাহ্মছ মিছাইল টু হুইচ কাণ্ট্ৰি ভাৰতে কোন দেশলৈ ব্ৰাহ্মছ মিছাইলকে ধৰি প্ৰতিৰক্ষা সামগ্ৰী আৰু সঁজুলি যোগানৰ বাবে ৰূপায়ণত স্বাক্ষৰ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ফিলিপাইনছ ব্ৰাহ্মছ মিছাইলৰ বিষয়ে প্ৰায় এক্সাম সুধি থাকে ব্ৰাহ্মছ মিছাইল কোন দুখন দেশে নিৰ্মাণ কৰি উলিয়াইছিল সেই দেশখন হৈছে ভাৰত আৰু ৰাছিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইণ্ডিয়া হেজ ডাউনগ্ৰেডেড ফ্ৰম ফ্ৰী টু পাৰ্টলি ফ্ৰী ইন এ ডেম'ক্ৰেচি ৰিপৰ্ট টাইটেল ফ্ৰীডম ইন দ্য ৱৰ্ল্ড 2021 ডেম'ক্ৰেচি আণ্ডাৰ চিজ হোৱাট ৱাজ ইণ্ডিয়া স্ক'ৰ অন দ্য ৰিপৰ্ট ভাৰতে ফ্ৰীডম ইন দ্য ৱৰ্ল্ড 2021 অধীনত গণতন্ত্ৰ শীৰ্ষক গণতন্ত্ৰৰ প্ৰতিবেদনত মুক্তৰ পৰা অংশীদাৰী মুক্তলৈ অৱনমিত হৈছে এই প্ৰতিবেদনত ভাৰতৰ নম্বৰ কি আছিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 67 আৰু ইণ্ডিয়াই আউট অফ 167 মাৰ্কছ পাইছিল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ